हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো আজিৰ খণ্ডটোত ৰাহুল বহু দিনৰ মূৰত বাপুদাহঁতৰ ওচৰলৈ যাব আৰু তেতিয়া বাপুদাহঁতে তই ইমান দিন দোকানলৈ কিয় অহা নাই বুলি সুধিব আৰু ৰাহুলে ক'ব তহঁতে কি ভাবিছিলি বুলি সুধিব আৰু তেতিয়া বাপুদাই ক'ব আমি ভাবিছিলো ছাৰে তোক জয় বনায়ে পেলালে বুলি ৰাহুলক ক'ব আৰু তেতিয়া ৰাহুলে ক'ব সেইটো কেতিয়াও সম্ভৱ নহয় আৰু মাতুৰ জীৱনত কিবা এটা যে ডাঙৰ ঘটনা ঘটিছিল যাৰ বাবে মাতুৱে এনেকৈ থাকে মানুহজনী দেখাত যেনেকৈ থাকে অন্তৰৰ পৰা যে তেনেকুৱা নহয় সেই কথাটো ৰাহুলে বাপুদাহঁতক কোৱা দেখিবলৈ পাব ইফালে আকৌ ৰাহুল আজি ভাৰ্গৱৰ ওচৰলৈ যাব আৰু বিডিয়ে যে কোচিং ক্লাছত এডমিশ্যন লৈছে আৰু তাৰ কাৰণে যে 9000 টকাৰ কিতাপো কিনি আনিছে সেই কথাটো ভাৰ্গৱক ক'ব আৰু তেতিয়া ভাৰ্গৱে ক'ব পইচা কোনে দিলে বুলি ক'ব আৰু তেতিয়া ৰাহুলে ক'ব নিৰুপমে দিছে বুলি ভাৰ্গৱক ক'ব আৰু তেতিয়া নিৰুপমে কিয় পইচা দিলে বুলি ৰাহুলক ক'ব এতিয়া বাৰু ভাৰ্গৱে নিৰুপমৰ কথা কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে মাতুক আজি এজন লৰাই ফোন কৰিব আৰু মাতুক ভাবুকি দিব আৰু তেতিয়া মাতুৱে ক'ব তেনেকুৱা একো নকৰিবি মই গৈ আছো বুলি ক'ব আৰু লগে লগে মাতুৱে তালৈ যাব আৰু তেতিয়া দেউতাকে মাতুক দেখি মনে মনে ফলো কৰি গৈ থাকিব আৰু দেউতাকে মাতুক তই ইয়ালৈ কিয় আহিছা বুলি সুধিব এতিয়া বাৰু মাতুৱে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।